যদি ফাইনান্সিয়েল লক হৈ যায় তেতিয়াহলে চুৰে কি কৰিব আজিকালি মোবাইল কিস্তিত পোৱা যায় ফাইনান্সত মোবাইল পোৱা যায় চুৰে মোবাইল চুৰি কৰে নেকি এটা ডাঙৰ খবৰ চাওক চুৰে যদি মোবাইল চুৰি কৰি আছে তেতিয়াহলে আমাৰ আপোনাৰ এটা অন্তৰত ভয় থাকে যে কেতিয়াবা হয়তো আমাৰ মোবাইল আপোনাৰ মোবাইল চুৰি হ'ব পাৰে প্ৰিয় দৰ্শক ভাই বন্ধুসকল চাওক এই চেনেলটো হৈছে নতুন চেনেল এটা সাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ফেসবুকত চাই আছে ফেসবুক পেজটো ফলো কৰি ৰাখক ভিডিওটো এটা গৈ শেয়াৰ কৰি দিওক যদি আপোনালোকৰ মন্তব্য দিবলৈ আছে তেতিয়াহলে কমেন্ট বক্সৰ জৰিয়তে আপোনালোকৰ মতামত লিখিব পাৰে চাওক চুৰে যদি মোবাইল চুৰি কৰে তেতিয়াহলে চুৰৰ পৰা আপুনি বচাৰ কিবাটা উপায় বন্ধুসকল প্ৰথম কথাটো হৈছে চাওক ইমান দামী দামী মোবাইল আজিকালি আমি লৈ আছো কিনি আছো 50,000 60,000 70,000 1 লাখ টকালৈকে 1.5 লাখ টকালৈকে ইয়াতকৈ আৰু বেছি দামী মোবাইল আমি লৈ আছো যত এটা ভয় থাকে চুৰৰ ভয় থাকে আমাৰ অন্তৰত গতিকে আমি মোবাইল লম কেনেকৈ যদি চুৰি হৈ যায় যদি আপোনাৰ চুৰৰ ভয় আছে তেতিয়াহলে এই ভিডিওটো আপোনাৰ বাবে বহুত প্ৰয়োজন আপোনাৰ বাবে বহুত দৰকাৰ যদি আপোনাৰ মোবাইল চুৰি হৈ গৈছে ইতিমধ্যে তেতিয়াহলে আপুনি কি কৰিব হয় যদি আপুনি মোবাইল লৈছে নতুন মোবাইল লৈছে চুৰি হৈ গৈছে তেতিয়াহলে আপোনাৰ এই মোবাইলৰ কভাৰত EMEI নাম্বাৰ আছে লৈ গৈ আপুনি FIR কৰিব পাৰে যে আপোনাৰ মোবাইলটো চুৰি হৈছে আপুনি থানাত গৈ এজাহাৰ দাখিল কৰিব পাৰে বন্ধুসকল এইটো বহুতেই জানে যে চুৰি হৈ গলে মোবাইল চুৰি হৈ গলে বহুতে জানে যে FIR বা এজাহাৰ কৰিব লাগে থানাত গৈ চাওক এটা নতুন টিক্স যেটো আপুনি মোবাইল লোৱা নাই লব বুলি ভাবি আছে আৰু দামী মোবাইল লব বুলি ভাবি আছে তেতিয়াহলে আপোনাৰ কাৰণে এই টিক্স আপুনি ফলো কৰিব পাৰে আজিকালি মোবাইল কিস্তিত পোৱা যায় ফাইনান্সত মোবাইল পোৱা যায় Samsung কোম্পানীয়ে বহুত ধৰণৰ মোবাইল দি আছে ফাইনান্সত আপুনি মোবাইল পায় ল্যাপটপ পায় আৰু আদার্স কোম্পানীৰ মোবাইলও আপুনি ফাইনান্সত পাব পাৰে এতিয়া বন্ধুসকল যদি আপুনি ফাইনান্স কৰি মোবাইল লয় আপুনি যিমান দামী মোবাইল লওক নহয় কিয় যদি আপুনি 1 লাখ টকীয়া মোবাইল এটা লৈছে আৰু ফাইনান্সত লৈছে যদি আপোনাৰ এইটো মোবাইল চুৰি হৈ গৈছে তেতিয়াহলে আপুনি কি কৰিব আপোনাৰ মোবাইল যদি চুৰি হৈ গৈছে ফাইনান্সিয়েল মোবাইল তেতিয়াহলে আপুনি প্ৰথমেই আপুনি EMI নাম্বাৰৰে আপুনি FIR কৰিব এজাহাৰ দাখিল কৰিব থানাত তাৰ পিছত আপুনি যেটো কৰিব আপুনি কিস্তি দিয়া বন্ধ কৰি দিব আপুনি কাস্টমাৰ কেয়াৰ নাম্বাৰ দিয়া আছে তাতে কাস্টমাৰ কেয়াৰ নাম্বাৰত এটা কল কৰি আপুনি জনাব পাৰে যে আপোনাৰ মোবাইলটো চুৰি হৈ গৈছে তেতিয়াহলে এওঁলোকে হয়তো আপোনাৰ মোবাইলটো লক কৰি ৰাখিব আপুনি ভালদৰে কাস্টমাৰ কেয়াৰৰ লগত কথা পাতি লব আৰু এওঁলোকে আপোনাৰ মোবাইলটো লক কৰি দিব আপুনি ক'ব লাগিব যে মোৰ মোবাইলটো চুৰি হৈ গৈছে আপুনি লক কৰি দিয়ক তাৰ পৰা ফাইনান্সিয়েল লক কৰি দিয়ক আপোনাৰ কিস্তি অব্যাহত ৰাখিব হয় আপোনাৰ কিস্তি অব্যাহত ৰাখিব আপোনাৰ সিভিল স্কোয়াৰ ভাল ৰাখিবৰ বাবে অব্যাহত ৰাখিব আপুনি কিস্তি দি থাকিব কিন্তু কাস্টমাৰ কেয়াৰক আপুনি জনাই দিব যে মোবাইলটো চুৰি হৈ গৈছে আৰু ফাইনান্সিয়েল লক কৰি দিব আপুনি চুৰৰ পৰা আপোনাৰ মোবাইলটো বচাব পাৰিব আকৌ এবাৰ বুজাই দিছো যদি ফাইনান্সিয়েল লক হৈ যায় তেতিয়াহলে চুৰে কি কৰিব চুৰে যতেই যাব তাতেই ফাইনান্সিয়েল লক দেখাব মোবাইলৰ ওপৰত স্ক্ৰিনত আৰু চুৰে মোবাইলটো চলাব নোৱাৰিব যদি চলাব বিচাৰে তেতিয়াহলে টকা দিব লাগিব ফাইনান্সিয়েল ইয়াতে টকা দিব লাগিব তাৰ মানে চুৰে কেতিয়াও এই লকটো খুলিব নোৱাৰিব যেতিয়ালৈকে এই ফাইনান্সৰ টকাখিনি কোম্পানীয়ে নাপাব তেতিয়ালৈকে এই লকটো খুলি নিদিব আৰু যদি আপুনি আগতে কৈ দিয়ে কাস্টমাৰ কেয়াৰ লগত যে এনেকুৱা কথা মোৰ মোবাইল চুৰি হৈ গৈছে লক কৰি দিয়ক আৰু লক কৰিয়েই ৰাখিব সম্ভৱত এক টেকনিক আপোনালোকৰ লগত শেয়াৰ কৰিলো যে আজিকালি মোবাইল চুৰি হোৱাৰ পিছত কি কৰণীয়